গুড মৰ্ণিং। মই জাষ্ট এটা স্কলাৰশ্বিপ ইনফৰমেশ্যন দিম আৰু এই ইনফৰমেশ্যনটো আচলতে যিখিনি বৰ্তমান চাকৰি কৰি আছে আইদাৰ গভমেণ্ট ছেক্টৰ নহ'লে প্ৰাইভেট ছেক্টৰ বা NGO বা এইবিলাকত চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে। ৰিচেণ্টলি কামৰূপৰ XDC কীৰ্তি জল্লিয়ে এটা স্কলাৰশ্বিপ পাইছে US-ত আৰু এই স্কলাৰশ্বিপৰ নামটো হৈছে কি যে হিউবাৰ্ট H. হামফ্ৰী ফেলোশ্বিপ প্ৰগ্ৰাম। এইটো তেখেতে পাইছে 2027 and 28 কাৰণে। ৱেবছাইটৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ'টোৰ। আচলতে এইটো হৈছে কি যে এটা ফুল ব্ৰাইট মানে কমপ্লিট মানে একো পইচা দিব নলগা কমপ্লিট ফুল ফেলোশ্বিপ এটা মানে ফুল স্কলাৰশ্বিপ দিব এইটো 10 মান্থৰ কাৰণে। আৰু এইটো আচলতে দিয়ে যিখিনি আমাৰ গভমেণ্ট চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে বা সাংবাদিকসকলৰ কাৰণে বা যিখিনি NGO বা প্ৰাইভেট ছেক্টৰত কাম কৰে অৰ্থাৎ মিড কেৰিয়াৰ প্ৰফেশ্যনেলৰ কাৰণে এই স্কলাৰশ্বিপটো দিয়ে আৰু কোনো ধৰণৰ খৰচা নহয়। আৰু আচলতে এইটো US-ৰ এটা পলিচি যে এই পলিচিটোতে কি কৰিব বিচাৰে যে US-ৰ যি ফৰেইন পলিচি এই ফৰেইন পলিচিটো মানে আগবঢ়োৱাৰ কাৰণে কিছুমান কেৰিয়াৰ প্ৰফেশ্যনেলক এনেকৈ ট্ৰেইন কৰে যাতে US-ৰ পলিচিৰ লগত এই কাণ্ট্ৰিৰ বিভিন্ন দেশৰ মানে ফেলোবিলাক লয় আৰু এই কাণ্ট্ৰিবিলাকত যাতে US-ৰ ফৰেইন পলিচিৰ লগত সামঞ্জস্য ৰাখি তেওঁলোকে যাতে দেশখন আগুৱাই নিব পাৰে। অৰ্থাৎ এইটো এটা মানে কেনেকুৱা প্ৰগ্ৰাম যে এইটো এটা গ্ৰাছৰুট লেভেলত US-ৰ ইণ্টাৰেষ্টবিলাক আগবঢ়োৱাৰ কাৰণে এইটো এটা প্ৰগ্ৰাম। আৰু এই প্ৰগ্ৰামটো 2027-28 কাৰণে যিটো প্ৰগ্ৰাম তাৰ ফৰ্ম ফিল আপ হৈ গৈছে জুলাই 9-ত। জুলাই 9 লাষ্ট ডেট আছিলে। চ' জুলাই মানত ইয়াৰ ফৰ্ম ফিল আপ হৈ যায় আৰু যিকোনো মিড কেৰিয়াৰ প্ৰফেশ্যনেলটো মানে এইটো এপ্লাই কৰিব পাৰে। তাৰ কাৰণে এপ্লিকেশ্যন প্ৰচিডিঅ'ৰটো ৱেবছাইটত ধুনীয়াকৈ দিয়া আছে। আচলতে আমাক কি লাগে মানে যিখিনি চাকৰি কৰি আছে বা বিভিন্ন কামত নিয়োজিত তেওঁলোকে বিচাৰে লাইফত কিবা এটা মানে চেঞ্জ বিচাৰে আৰু যদি চেঞ্জ বিচাৰে তেনেহ'লে তেওঁলোকে পঢ়িবও যাব পাৰে বা বেলেগ কিবা কিছুমানে ডেপুটেশ্যনত যায় বিভিন্ন ক্ষেত্ৰত। গতিকে এইবিলাকে আমাৰ লাইফটোক আমাক মানে অকণমান সজীৱ কৰি ৰাখে। সেইকাৰণে কোৱা হয় ন যে ৰলিং ষ্ট'ন গেডাৰ্ছ ন' মছেছ, আমাক অলপ সজীৱ কৰি ৰাখে জীৱনটোক। গতিকে এইটো গ্ৰেট অপৰচুনিটি। যিসকলে মানে এইটো দিব বিচাৰে তেওঁলোকে ৱেবছাইটটো ভিজিট কৰিলে হ'ল আৰু লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। গতিকে এইখিনিয়েই বেষ্ট উইচেছ।